বৰপেটা ৰোডত আৰক্ষীয়ে চলোৱা অভিযানত নিষিদ্ধ সামগ্ৰীসহ সৰবৰাহ কৰি ছাইদুল ইছলামে আৰক্ষীৰ উপস্থিতিত ৰোমান পাই পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে খেদি বৰপেটা ৰোডৰ ১ নং ৱাৰ্ডৰ তাৰাবাৰী বস্তিৰ পৰা ৪টাকৈ চাবোনৰ বাকচ ভৰ্তি মুঠ ৫০ গ্ৰাম নিষিদ্ধ সামগ্ৰীৰ সৈতে ছাইদুল ইছলামক আটক কৰিবলৈ সক্ষম হয়। ধৃত ছাইদুল ইছলাম বৰপেটা ৰোড নিচুকা গাঁৱৰ মৃত ফৰমান আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে। সম্প্ৰতি বৰপেটা ৰোড আৰক্ষীয়ে ধৃত ছাইদুলক আটক কৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে। মই বৰপেটা ৰোডৰ পৰা ঘৰমুখা হৈ আছিলোঁ। তো মই তাৰাবাৰী বস্তিত এটা ভিৰৰ সন্মুখীন হওঁ। তো মই জানিবলৈ পাওঁ যে ইয়াত কিবা এটা ঘটনা ঘটিছে। তাৰপিছত মই ইয়াত থিয় হ'বলৈ বাধ্য হওঁ, কাৰণ মই বাইকখন ক্ৰছ কৰিব পৰা নাই। তাৰপিছত বৰপেটা ৰোডৰ আৰক্ষী বিষয়াসকলৰ জৰিয়তে ৩জন সাক্ষীৰ সন্মুখত এজন মানুহক চাৰ্জ কৰা হয়। ল'ৰাজনৰ নাম হ'ল ছাইদুল ইছলাম আৰু দেউতা হ'ল মৃত ফৰমান আলী। তো তেখেতৰ পৰা ৪টা চাবোনৰ বাকচ পোৱা যায় আৰু ৪টা চাবোনৰ বাকচৰ ভিতৰত কিবা সন্দেহযুক্ত বস্তু পোৱা যায়, লগতে এটা হাফ ড্ৰাম পোৱা যায় আৰু আইফোন প্ৰ' কিবা এটা পোৱা যায়। তো এইখিনি ইয়াত প্ৰমাণ কৰাত ধৰা পৰিল যে সেইখিনি হিৰ'ইন হয় আৰু আমাৰ সন্মুখতে তেখেতক লৈ যায় মানে ড্ৰাগছৰ। তো আমি ড্ৰাগছ মুক্ত সমাজ বিচাৰোঁ আৰু বৰপেটা আৰক্ষীক আমি ধন্যবাদ জনাওঁ। মোৰতো সন্দেহ হয়, কাৰণ ইমান ডাঙৰ এটা কোৱান্টিটিৰ ড্ৰাগছ এজন মানুহে কেতিয়াও কেৰি কৰিব নোৱাৰে। গতিকে হয়তো পিছপিলত মানুহ আছে, থকাটো স্বাভাৱিক কথা। শাস্তি বিচাৰে এতিয়া আইনগতভাৱে যি হয় সেইটোৱে। বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।